আমি 2-3 দিন আগতে 3 দিন হয়েছে এটা চকুত নোটিছ পাইছোঁ। দলে মোক কৈছে যে মোৰ এটা ল'ৰা আছে, ল'ৰাটো ৰাইজৰ দলত গৈছে, সেইটো যাবৰ কাৰণে কৈছে দলৰ বহুত ক্ষতি হৈছে। চাওক, আজিকালি আগতে মোৰ ল'ৰা সৰু আছিল, আজিকালি ডাঙৰ হৈছে, লেখা পঢ়া শেষ হৈছে, উচ্চ শিক্ষিত ল'ৰা হয়। সি তাৰ এই স্বাধীন দেশত পাছ কৰা হয়, কোনটো দল কৰিব সি নিজে জানে। সি উকিল গগৈ ৰাইজৰ দলত গৈছে, সেইটোৰ কাৰণে দলে মোৰ ওপৰত এইটো একশ্যন লৈছে। সেইটো লোৱাৰ কাৰণে আমি বেয়া পাব নাই। আজি যদি আমাৰ নিচিনা এজন বিধায়কক যদি নিলম্বন কৰি যদি দলটো যদি বহুত ওপৰত যায়, তেতিয়া মই মৌলানা বদৰুদ্দিন আজমলক ধন্যবাদ দিছোঁ, ভাল কাম কৰিলে। যে মোক নিলম্বন কৰিলে, কৰাৰ পিছত যদি দলটো যদি বহুত ওপৰত যায়, মানুহক যদি দেখাব বিচাৰে অসমৰ যে এইবিলাক মানুহৰ কাৰণে আমাৰ দলটো পিছত আছিলে, এতিয়া আৰু একদম উত্থান হৈ যাব দলটো, মই বেয়া নাপায় তাক ধন্যবাদ দিছোঁ। চাওক, যি দলৰ আজিৰ দিনে অস্তিত্ব নাই, এইটো এটা মানে ৰাইজক দেখানোৰ কাৰণে যে মোৰ দল ইমান ষ্ট্ৰং হৈছে, দেখো ইমান একশ্যন লৈছোঁ, আমাক নিলম্বন কৰিছে। আজি মই নাজানো কি কাৰণত কৰিছে, এভিডেন্স ছাড়া, কোনো এভিডেন্স দিয়া নাই। সেইটোৰ কাৰণে আমি বেয়া পাবা নাই, ভাল পাইছোঁ, ধন্যবাদ দিছোঁ। মোৰ আশীৰ্বাদ আছে, দলটো ভালকৈ আছোঁ। আৰু চাম হাইলাকান্দিত ইডিএমে কিমান চিট জিতে, সেইটো চাম। হাইলাকান্দিত কিমান চিট জিতে, আজিৰ দিনত মিটিং কৰি 50টা মানুহ একেলগে পায়নি, সেইটোও চাম। বিজেপিৰ কথা মতে এইবিলাক মিছা কথা হয়। দেখক, আমি কেতিয়াবা মুখ্যমন্ত্ৰী তাতে যায়, মুখ্যমন্ত্ৰীটো খালি বিজেপিৰ নহয়, প্ৰত্যেক দলৰ MLA হয়। আমি সমষ্টিত যদি উন্নয়ন কৰিব লাগে, ৰাইজৰ যদি কাম কৰিব লাগে, মুখ্যমন্ত্ৰীৰ ওচৰত যাব লাগিব। যদি বদৰুদ্দিন যায়, যদি পাপ নহয়, আৰু আমি গেলে যদি পাপ হয়, সেইটো হ'ব নেকি কওকচোন? সেইটোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।